ঠকাব হিম্মত আছে নেকি মই সুধিছো হিম্মত আছে নেকি মুখ্যমন্ত্ৰীৰ আসনত বহি এনেকুৱা কথা এনআৰচি যেতিয়া কৰিলে এজন বাংলাদেশী মুছলমান ওলাব পাৰিছে নেকি পাৰিছে পাৰাটো নাই খালি মুখত বক্তৃতা দি লাভ আছে বাংলাদেশী দেখাই দিয়ক আমাক কোনজন বাংলাদেশী আজি যে বাংলাদেশী মিয়া চিঞৰি আছে তেওঁলোকে মনত পেলোৱা উচিত এই সংখ্যালঘু মুছলমানসকলে যেতিয়া ভাষা আন্দোলন হৈছিল এই সংখ্যালঘু দাড়ি টুপি লুঙি পিন্ধা মুছলমানসকলে নিজৰ ভাষাটো যদি অসমীয়া নিলিখিলেহেঁতেন আজি অসমত অসমীয়া ভাষাৰ অস্তিত্ব নাথাকিলেহেঁতেন আজি মই অসমীয়াত ভাষণ দিব নোৱাৰিলোহেঁতেন হয়নে ৰাইজ সংখ্যালঘু মুছলমানসকলে অসমীয়া নিজৰ মাতৃভাষা স্বীকাৰ কৰাৰ বাবে আজি অসমত অসমীয়া ভাষাৰ অস্তিত্ব আছে আৰু সেই সংখ্যালঘুসকলক আসামে আজি আহি আছে তাৰ প্ৰত্যুত্তৰ ৰাইজ আপোনালোকে কিন্তু এবাৰ দিব লাগিব আপোনালোকে এবাৰ তাৰ প্ৰত্যুত্তৰ দিব লাগিব বহুত বঞ্চিত কৰিলে আমাক আমি আৰু সহ্য নকৰো আমাক মুছলমানসকলক যদি গালি পাৰি এটা সমাজ একলগ হ'ব পাৰিছে আমি সংখ্যালঘুসকল একেলগ হওঁ একতাৰ এনাজৰেৰে বান্ধো একতাৰ শক্তি বহুত বেছি আমি যদি ভাগ হওঁ আমি দুৰ্বল হৈ যাম আমি তেনেই সংখ্যালঘু আমি এনেই কম আমি ভাগ হলে আমি দুৰ্বল হৈ যাম আমি আহত একজোট হওঁ আমি একেলগে এনাজৰে ধান খাই আমি একজোট হওঁ আমি যাতে প্ৰত্যুত্তৰ দিব পাৰো আৰু আমি এনেকুৱা এগৰাকী প্ৰতিনিধি নিৰ্বাচিত কৰি দিওঁ যিগৰাকী প্ৰতিনিধিয়ে অকল তিনিচুকীয়া বজাৰত ভাষণ দি নহয় আচল জেগাত গৈ যাতে মাত মাতিব পাৰে ৰাতিটোৰ হৈ মাত মাতিব পাৰে আমাৰ গাঁওখনৰ উন্নতিৰ বাবে মাত মাতিব পাৰে তেনেকুৱা এগৰাকী প্ৰতিনিধি নিৰ্বাচিত কৰি দিওঁ আৰু তাত যদি কৰ্ণাটকৰ যোগ্য হয় তেনেহলে আপোনালোকে মোক দোৱা আশীৰ্বাদ কৰিব কাৰণ মোৰ গাৰ্জেন আপোনালোক সকলোৱে ইতিমধ্যে মই কৈছো মই হিন্দু ধৰ্মৰ ছোৱালী আছিলো মই যিহেতু সেই ধৰ্ম মোৰ মা দেউতা মোৰ সমাজ মই সকলো ত্যাগ কৰি আজি ইছলামত আহিছো মোৰ গাৰ্জেন আপোনালোকে সকলোৱে গতিকে আপোনালোকে যদি মোক নিজৰ জীয়ৰী নিজৰ বোৱাৰী নিজৰ বাই নিজৰ ভনী বুলি ভাবি অকণমান আগুৱাবলৈ সুবিধা দিয়ে মোক এটা প্লেটফৰ্ম দিয়ে তেনেহলে আপোনালোকৰ বাবে মোৰ ধৰ্মটোৰ বাবে মোৰ সমাজখনৰ বাবে মোৰ গাঁওখনৰ বাবে মোৰ এই অঞ্চলটোৰ বাবে মই কিবা এটা কৰিবলৈ সক্ষম হ'ম ইনশাআল্লাহ আৰু সেইখিনিতে মই কৰিব পাৰিম আপোনালোকে মোক আগুৱাই দিলে যে মই কৰিব পাৰিম এইখিনি মোৰ আত্মবিশ্বাস মোৰ চেল্ফ কনফিডেন্স মই পাৰিম মই যদি তাৰ বাবে প্ৰধানমন্ত্ৰীক লগ কৰিব লাগে মই লগ কৰিম কোনোদিন ৰাইজক নকওঁ 1 টকা দিয়ক মোৰ গাড়ীৰ তেল খৰচ কোনোদিন মই প্ৰতিশ্ৰুতি দিলো আপোনালোকে জানে নিৰ্দলীয়ৰ পৰা ভাগলী গাঁও পঞ্চায়তৰ ৰাইজে মোক আঞ্চলিক সদস্য বনাইছিল নিৰ্দলীয়ৰ পৰাই বনাইছিল মটৰ গাড়ীৰ ছবি আছিল আজি